নমস্কাৰ, মই মোৰ সকলো জ্যোতি সুন্দৰীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। মই আগৰ ভিডিঅ' এটাত বিশেষকৈ স্ত্ৰী জাতিকাৰ সপ্তম স্থানৰ বিষয়ে কৈছিলোঁ যে সপ্তম স্থানত কি গ্ৰহ অৱস্থান কৰিলে জাতিকা ভাগ্যত কেনেকুৱা প্ৰাপ্তি যোগ হৈ থাকে সেই বিষয়ে কৈছিলোঁ। আজি মই আপোনালোকক স্ত্ৰী জাতিকাৰে আন এটা বিষয়বস্তু কওঁ, যিটো এটা যোগৰ কথা ক'ম, যিটো কোৱা হয় নাৰী জাতিকাৰ কাৰণে, অৰ্থাৎ স্ত্ৰী জাতিকাৰ কাৰণে কোৱা হয় এইটো মহাভাগ্যৱান যোগ বুলি কোৱা হয়। অৰ্থাৎ এক ৰাজযোগ বুলিও কৈ থৈ দিছে, কিছুমান গ্ৰন্থত আছে। এনে আপোনাৰ ৰাজযোগটো আমাৰ বিচাৰ কৰিব গ'লে আমি 4 প্ৰকাৰৰ ৰাজযোগ আমি সাধাৰণতে বিচাৰ কৰোঁ। সেইটো হ'ল যে কেন্দ্ৰৱৰ্তী আৰু কোণৱৰ্তী সম্পৰ্কৰ মাজত 4টা সম্পৰ্ক থাকে। এই 4টা সম্পৰ্কৰ মাজত যদি সংযোগ হৈ থাকে সেইবিলাক আপোনাৰ ৰাজযোগ বুলি কোৱা হৈছে। এই 4টাৰ বাহিৰেও তাৰ বাহিৰেও আৰু বিশেষ আৰু ৰাজযোগ কথা উল্লেখ আছে। সেই আৰু 16 প্ৰকাৰৰ ৰাজযোগ। আমি সাধাৰণতে 4 প্ৰকাৰটোৱে আমি মুখ্য গুৰুত্ব দিওঁ। একচুৱেলি এখন কুণ্ডলী যদি আপোনাৰ এই 16টা ৰাজযোগৰ ওপৰত যদি কাৰোবাৰ বিশেষকৈ চোৱা যায়, কেতিয়াবা দেখা যায় সেই যোগ থাকি এতিয়াও শুভফল পায়। কিন্তু কথা হ'ল যে পুৰুষৰ আপোনাৰ বিচাৰ আৰু স্ত্ৰীৰ বিচাৰ, অৰ্থাৎ বিশেষকৈ নাৰী জাতিকা, বিশেষকৈ নাৰীৰ কুণ্ডল বিচাৰত কিছু অকণমান বিচাৰটো ইফাল সিফাল হৈ যাব পাৰে। সেইটো অলপ ছেপাৰেট চাব কৈছে, যদিও সেইটোৰ লগত আছে আনফালে এই বিষয়ে অলপ গুৰুত্ব দিয়া আছে। যেনেকৈ আপোনাক মই কৈ দিলোঁ, চাওক যে ৰাশি যদি চাব যায়, ৰাশিৰ যিটো 4টি বৈশিষ্ট্য সেইবিলাক এজন জাতিকা বিশেষকৈ অকণমান বেলেগ হ'ব আৰু পুৰুষ এজনৰ অকণমান বেলেগ হ'ব 4টি বৈশিষ্ট্য। যে সেইদৰে কিছুমান আপোনাৰ ফল আছে, যে বিচাৰ আছে যে জাতিকাৰ ক্ষেত্ৰত কৰিব লগা হয়। আমি ধৰক কাৰোবাৰ বিয়া নহ'ল, অবিবাহিত যোগ, কাৰোবাৰ সন্তান নাই, সন্তান বাধক যোগ, এইবিলাক কিছুমান নাৰীৰ ক্ষেত্ৰত চাব লগা হৈ যায়। কিন্তু তাৰ বাহিৰে মই আজি যিটো কৈছোঁ, এটা যোগৰ কথা উল্লেখ কৰাই আছে, যে সেই যোগটো কোৱা হৈছে যে স্ত্ৰী জাতিকাৰ কাৰণে মহাভাগ্যৱান যোগ। যদি এই ক্ষেত্ৰত গ্ৰহ অৱস্থান লৈ কেইটামান গ্ৰহৰ অৱস্থান লৈ সেই যোগ সৃষ্টি হয়, যাক কোৱা হৈছে ৰাজযোগ। স্ত্ৰী জাতিকাৰ কাৰণে স্পেচিয়েল ৰাজযোগ বুলি কৈ থৈ দিছে। হয়তো বহুতে জানে, বহুতে নাজানিব পাৰে। গতিকে যেতিয়া আমি কোনোবা জাতিকাৰ কুণ্ডলী বিচাৰত গভীৰভাৱে বিচাৰে কথা কৈছোঁ, ভালকৈ যদি চোৱা যায় তেতিয়া গম পোৱা যায়। আমি গোটেইখিনি আমি চাব, ময়ো চাওঁ যদিও ময়ো টান পাওঁ। কথা এটা কয়, সময়ৰ কথা আছে সকলোৰে, আৰু যিহেতু প্ৰয়োজনৰ কথাও আহিব। গতিকে আমি এই ৰাজযোগ যিটো কৈছোঁ, এই 4 প্ৰকাৰ ৰাজযোগতে আমি সীমাবদ্ধটো পৰিচয় দিওঁ। মইতো ক'লোঁ 16 প্ৰকাৰৰ আছে, সেইটো বেলেগ কথা। আনফালে নাৰী জাতিকাৰ কিন্তু মহাভাগ্যৱান যোগ কেতিয়া হয়? যদি আহি গ'ল, মই আপোনাক কৈ দিছোঁ, যদি কোনো জাতিকাৰ কুণ্ডলী, কোনোবা জাতিকাৰ কুণ্ডলীত পূৰ্ণচন্দ্ৰ লগ্নত থাকে, অত্যন্ত ইম্পৰ্টেণ্ট। দেখাত সৰু কথা, কিন্তু জানিবলগীয়া কথা হৈ থাকে। আৰু ইমান মাজৰ খুব আপুনি 100টা চালে 100টাৰ মাজত বৰ বেছি আপুনি 2জন বা 3জনেৰে পাব এনেকুৱা যোগ। কোনটো দিছে যে পূৰ্ণচন্দ্ৰ লগ্নত থাকে। মনত ৰাখিব, যদি কোনোবা জাতিকাৰ লগ্নত চন্দ্ৰ আছে, দশমত বুধ থাকিলে, আৰু ক'ত থাকিব লাগে? দশমত বুধ। মনত ৰাখিব, সেইটো কৰ্মস্থান। সেই নাৰীয়ে উত্তম পতিৰ পত্নী হয়, উত্তম পতিৰ পত্নী হয়, ৰাজৰাণী সদৃশ ফল ভোগ কৰে, ৰাজৰাণী সদৃশ ফল ভোগ কৰিব, সুপুত্ৰ
সুপুত্ৰী আপোনাৰ মাতৃ। এই জাতিকাৰ সন্তান সুপুত্ৰ সুপুত্ৰীৰ মাতৃত্ব লাভ কৰে। এইবিলাকে আমি কওঁ যে মাক ইমান ভাল, পঢ়া শুনা আছে, ল'ৰা তাতকৈও ভাল, ছোৱালী আৰু ভাল। চাব, আমাৰ কিন্তু আমি ইচ্ছা কৰোঁ যাক দিছে ভগৱানে তাকেই দিছে, হয়নে নকওঁ আমি? আপোনালোকে কওঁ, আমিও কওঁ, ময়ো কওঁ, আমি প্ৰায় কওঁ ভগৱানে যাক দিছে তাকেই দি আছে। সেই মূল কাৰণটো একচুৱেলি সেই পুৰুষজনৰ নহয়, ফলটো সেই ফল ভোগ কৰি আছে সেই নাৰীজনীৰ কাৰণে, অৰ্থাৎ স্ত্ৰীৰ কাৰণে। সেই ব্যক্তিজনে নিজৰ স্ত্ৰীৰ ফল পুৰুষজনে ভোগ কৰি আছে। তাৰ ফলত নামটো কৈ আছোঁ যে বাপেকৰ নাম কৈ, দেউতাকৰ নাম কৈ আছোঁ যে অমুকৰ ল'ৰা বাপৰে বা, মাইকজনীও ভাল, পঢ়া শুনাতেও ভাল, চাকৰি সন্তান ভাল। মূল কাৰণটো থাকিল যাৰ লগ্নত, যি জাতিকাৰ লগ্নত পূৰ্ণ চন্দ্ৰ থাকে আৰু দশমত বুধ থাকে, সেই জাতিকাৰ এনেকুৱা ফল, নিজে ৰাজধানী সদৃশ ফল ভোগ কৰে। সুপুত্ৰ সুপুত্ৰীৰ মাতৃ হয়। গতিকে অত্যন্ত পূৰ্ণচন্দ্ৰ বহুতে ভুল, মই আপোনালোকক মই কৈ দিলোঁ। বহুতে ভাবে পূৰ্ণচন্দ্ৰ বুলি কোৱাৰ লগে লগে যে পূৰ্ণিমা আহি যায়। এইটো কিন্তু মই বহুত কথা কৈছোঁ দেই। প্ৰায় গ্ৰন্থত পাব আপোনালোকে পূৰ্ণচন্দ্ৰ। পূৰ্ণচন্দ্ৰ বুলি কোৱাৰ লগে লগে বিশেষকৈ এষ্ট্ৰলজিত পূৰ্ণচন্দ্ৰটো কোনটোক ধৰে, সেইটো পূৰ্ণিমাটো নহয়, সেইটো কিন্তু জানিব। এই পূৰ্ণিমাটো নহয়, পূৰ্ণচন্দ্ৰ বুলি কোৱাৰ লগে লগে ইয়াৰ এটা জ্যোতিষৰ এটা থিয়ৰী আছে। সেইটো হ'ল যে শুক্ল অষ্টমীৰ, চাব, শুক্ল অষ্টমীৰ পৰা কৃষ্ণ অষ্টমীলৈকে চন্দ্ৰ উপগ্ৰহ ধৰা হয়। অৰ্থাৎ পূৰ্ণিমা যিটো ফল আপুনি পাব বুলি ভাবি আছে, আপোনাৰ যদি এই সময়খিনিত যদি চন্দ্ৰ যদি আপোনাৰ এই সময়খিনি আপোনাৰ জন্ম হৈছে, অৰ্থাৎ শুক্ল অষ্টমীৰ পৰা যদি কৃষ্ণ অষ্টমীৰ সপ্তম মাজত জন্ম হৈছে, এই কৃষ্ণপক্ষ হওক, কিন্তু কেতিয়া হ'ব লাগিব? সপ্তমীৰ আগত। সেই সময়খিনিকে চন্দ্ৰ বলৱান হৈ থাকে। সেইকাৰণে আমাৰ বলৱান হৈ থাকোঁতে আপোনাৰ ধৰা তাতে যদি শুক্ল অষ্টমী ধৰোঁতে আমাৰ যেতিয়া চতুৰ্দশী বা পূৰ্ণিমা হ'ব, আৰু বেছি বলৱান হয় নে নহয়? আকৌ পূৰ্ণিমা হৈ যায়, কিন্তু ফল কিন্তু প্ৰায় একে হৈ যায়। তেতিয়া এই সময়খিনি হয় কি চন্দ্ৰক বলৱান ধৰা হয়। সেইটো হ'ল আপোনাৰ মনত ৰাখিব, কৃষ্ণা কালিক চন শুক্লা অষ্টমীৰ পৰা আপোনাৰ কৃষ্ণ সপ্তমী। আপোনালোকে চাব, এই সময়খিনি আপোনাৰ শুক্ল অষ্টমীৰ সময়ত চন্দ্ৰটোক আপুনি যিমান আকাৰত দেখিব, কৃষ্ণ সপ্তমীটো সিমান আকাৰত দেখিব। বাকী কাশীজন থাকিব, হয়নে নহয়? যেতিয়া বলৱান নহয়, তাৰপিছত অলপ অলপকৈ, কিন্তু আপোনাৰ শুক্ল অষ্টমীৰ যিখিনি অৱস্থাত দেখিব চন্দ্ৰটো, আপোনালোকে সেই একে অৱস্থাটো কিন্তু কৃষ্ণ সপ্তমীটো ঠিক সেই আকাৰতে দেখিব। সেইকাৰণে এই সময়খিনি গঢ় ধৰা হৈছে। এই সময়খিনি চন্দ্ৰ বলৱান থাকে, শুভ হৈ থাকে, তাৰ ফল এইটো পূৰ্ণচন্দ্ৰ বুলি কোৱা হয়। তাৰমানে পূৰ্ণিমা থাকি বেলেগ কথা, কিন্তু একচুৱেলি সেইটো বহুত আহি যায় বহুতৰে ছাছপেক্টটো। গতিকে এই সময়খিনিতে কোৱা আছে, শাস্ত্ৰত কোৱা আছে, চাব পাৰে বিভিন্ন, সেইটো বাদ দিয়ক, বেছি কোনোবাই কিবা ক'ব পাৰে, বুজাই কৈছোঁ। গতিকে কাৰোবাৰ যদি জন্ম শুক্লা অষ্টমীৰ পৰা কৃষ্ণ সপ্তম জন্ম হৈছে, কৃষ্ণপক্ষ হওক, যদি সপ্তমীৰ দিনাও জন্ম পাইছে বা ষষ্ঠত পাইছে, তেতিয়াহ'লে আপোনালোকে ফল চন্দ্ৰ ফল পূৰ্ণ শুভ হ'লে। এইটো গ'ল, তেতিয়াতো পালে। দ্বিতীয়টো কৈছে যি লগ্নত যদি বুধ
উচ্চ হৈ থাকে বুট ক'ত থাকিব উচ্চ থাকলে কাৰণে সেইজন হ'ব লাগিব কন্যা লগ্ন মানে কন্যা লগ্নৰ জাতিকা হ'ব লাগিব লগ্নত যদি বুট উচ্চ হৈ থাকে অৰ্থাৎ যদি কন্যা লগ্ন বুট থাকি যায় কন্যা লগ্ন এই জাতিকা যদি বুট চাপ আছে অথবা যি জাতিকাৰ একাদশত বৃহস্পতি আছে চাব পইণ্টগিলা কিন্তু একাদশত বৃহস্পতি থাকিব লাগিব যি জাতিকাৰ একাদশত বৃহস্পতি আছে দ্বিতীয় স্থানত শুক্ৰ আছে অৰ্থাৎ ধনস্থানত যদি শুক্ৰ থাকে আকৌ কৈছে তাৰ বাহিৰেও দশমত যদি চন্দ্ৰ থাকে আগতোৰ আছিল যে দশমত বুধ লগ্ন চন্দ্ৰ এইটোত কিন্তু কৈছে কি চাব উল্টা পাল্টা হৈ আছে ইয়াত কিন্তু কৈছে যদি আপোনাৰ থাকি যায় বুধ থাকি যায় আৰু দ্বিতীয় শুক্ৰ আৰু যদি দশমত চন্দ্ৰ থাকে সেই জাতিকাও কি হয় ৰাজৰাণী নিচিনা থাকিব পাৰে মহা সন্মানিতা নাৰী হিচাপে সিহঁতে সকলোৰে পৰা সন্মান পায় গতিকে আপোনালোকে মনত ৰাখিব কেতিয়াবা কাৰোবাৰ যদি দুটা যদি সেনেকুৱা পৰি যায়তো কথাই নাই এটা থাকিলেও আপোনালোকে ফল ভোগ কৰিব গতিকে ইম্পৰ্টেণ্ট জানিব লাগে গতিকে কোনটো আমি মনত ৰাখিব লগা হয় এইখিনিও যদি চাই যি নতুন যিবিলাকে চাই আছে শিকাৰু জ্যোতিষত ইণ্টাৰেষ্ট আছে আপোনালোকক কৈছোঁ গতিকে লগে লগে ক'ব নালাগে যে ধৰক কাৰোবাৰ এনেকৈ থাকি যায় একাদশত বৃহস্পতি নাৰী জাতিকাৰ কথা কৈছোঁ এইটো পুৰুষ জাতকৰ কথা কোৱা নাই জাতকৰ কথা নাই নাৰী জাতিকাৰ কুণ্ডলী এইকেইটা ফল এটা ছেপাৰেট হিচাপত দি থৈ দিছে যাক কোৱা হৈছে স্ত্ৰী জাতিকাৰ ৰাজ্য বা মহাভাগ্যৱান চক বুলি কোৱা হৈছে গতিকে প্ৰায় লক্ষ্য কৰে যদি আপোনাক চাব যায় যদি ইয়াত যদি মই কৈছোঁ যে মই পাইছোঁ বাস্তৱত কৈছোঁ যদি কাৰোবাৰ যদি দ্বিতীয়ত শুক্ৰ থাকে শুক্ৰ যদি অকলে থাকে ভোগ কৰিবই মনত ৰাখিব দশমত চন্দ্ৰ এইকেইটা নেক্সটটো কথা কৈছোঁ দেই যদি একাদশত যদি কাৰোবাৰ জাতিকাৰ একাদশত বৃহস্পতি আছে অত্যন্ত শুভ হৈ আছে আৰু যদি দ্বিতীয় শুক্ৰ আছে ধনস্থানত লাখবিলাক শুক্ৰ লাখবিলাক ধনস্থানত টকা পইচা থাকিব লাভবিলাক থাকিব জীৱনত ভোগ থাকিব আৰু দশমত চন্দ্ৰ এই দুটা মনত থাকিব দশমত চন্দ্ৰ থাকিব লাগিব নহয় দশমত কি থাকিব লাগিব বুধ থাকিব লাগিব এতিয়াও আপোনালোকৰ জাতিকাসকলক বিশেষকৈ অত্যন্ত শুভ বুলি কিছু বিশেষভাৱে কোৱা হৈছে গতিকে এৰিছোঁ চাই ল'ব আৰু এইটো ভাঙি দিলোঁ আপোনালোকক পূৰ্ণচন্দ্ৰ বুলি কোৱাৰ লগে লগে ধৰি নল'ব যে এইটোৱে পূৰ্ণিমা বুলি কৈছে নেকি নহয় এইটো কোৱা আছে যে এই সময়ত চন্দ্ৰ পূৰ্ণবলী হৈ থাকে অৰ্থাৎ শুক্লপক্ষৰ অষ্টমীৰ পৰা থাকিব যে কৃষ্ণপক্ষত সপ্তমীলৈকে এইখিনি সময়ত চন্দ্ৰ বলৱান হৈ থাকে এইটো থাকিব লাগিব চন্দ্ৰটো তেতিয়াই ফল ভোগ কৰিব চন্দ্ৰৰ পৰা বহুত আহি যাব বিশেষকৈ যেনেকৈ চন্দ্ৰৰ পৰা আপোনাক কোৱাই আছে যে যেনেকৈ লগ্নক ডিপেণ্ড কৰিব লাগে সেইদৰে চন্দ্ৰকো চাব লাগে যদি আপোনাৰ শুক্লপক্ষই হওক যদি আপোনাৰ জন্ম যদি ষষ্ঠ হৈছে অৰ্ধৱলী হৈ থাকিব পূৰ্ণখন নহয় ঠিক সেইদৰে শুক্লা অষ্টমীৰ বিশেষকৈ সপ্তমী অষ্টমীৰ পিছৰ পৰা অমাৱস্যাকলৈকে ঠিক তেনেকৈ ইমানে বেয়া হ'ব ফলটো অকণমান আৰু বেয়া গুচি যাব অলপ অলপকৈ কমি যাব যেনে সেইকাৰণে কওঁ যে অমাৱস্যাত জন্মা পুৰুষেই হওক নাৰীয়ে হওক বা পুৰুষেই হওক কিছুমান জীৱনত কষ্ট ভোগ কৰে ক'ব নোৱাৰাকৈ কষ্ট ভোগ কৰিব লাগিব শাস্ত্ৰ এৰিছোঁ আজিলৈ ইমানে বহুত দীঘল নকৰোঁ মই ইয়াৰ পিছত আপোনালোকক এটা কথা ক'লোঁ যিহেতু নাৰীৰ কথা কৈছোঁ জাতিকাৰ কথা কৈছোঁ মই গতিকে
ৰাশিৰ কথাও আপোনালোকক একেলগে দি দিম যে প্ৰত্যেকটা ৰাশি লৈ স্ত্ৰী জাতিকাৰ ৰাশিৰ চাৰিত্ৰিক বৈশিষ্ট্য কেনেকুৱা হ'ব পাৰে সেই বিষয়ে থুলমূল এটা আপোনালোকক মই দি দিম তেতিয়া এটা চাইড গুচি যাব কিছু জানিব লাগে এৰিছোঁ সকলোৰে মংগল হওক ভালেই থাকক কুশলে থাকক